ইংলিছৰ টেক্সট বুক আছে টেক্সট বুকখনৰ প্ৰথম যিটো চেপ্টাৰ আছে চেপ্টাৰটো হৈছে এ লেটাৰ টু গড এ লেটাৰ টু গড প্ৰথম চেপ্টাৰটো হৈছে যে এ লেটাৰ টু গড এ লেটাৰ টু গড লেটাৰ মানে আমি সকলোৱে জানো যে চিঠি আৰু গড মানে হৈছে যে ভগৱান অসমীয়াত যদি মই কওঁ যে ভগৱানলৈ এখন চিঠি অসমীয়াত যদি মই কওঁ ভগৱানলৈ এখন চিঠি আচলতে আমাৰ যোনবিলাক টেক্সট বুক থাকে বা আমাৰ যোনবিলাক এনচিইআৰটি বুকছ থাকে সেই কিতাপবিলাকত যোনবিলাক চেপ্টাৰ দিয়া থাকে প্ৰত্যেকটো চেপ্টাৰতে কিবা নহয় কিবা এটা বুজাবৰ কাৰণে বা কিবা নহয় কিবা এটা মানে নিৰ্দেশ দিবৰ কাৰণে কিবা এটা দেখুৱাই দিবৰ কাৰণে সেই চেপ্টাৰবিলাক দিয়া হয় তো প্ৰথম কথা হ'ল এই যিটো চেপ্টাৰ আছে পঢ়ি পেলাই এনেকুৱা লাগে যে এই লেটাৰ টু গড ভগৱানলৈ এখন চিঠি পঢ়ি পেলাই কিবা আচহুৱা যেন লাগে কিন্তু এই চেপ্টাৰটোত কেইটামান এনেকুৱা কথা সোমাই আছে এনেকুৱা এজন মানুহৰ কথা সুমুৱাই দিয়া হৈছে যিজন মানুহৰ ভগৱানৰ ওপৰত থকা বিশ্বাস আমি তেওঁ মূৰ্খ বুলি ক'ব পাৰোঁ কিন্তু তেওঁৰ যিটো বিশ্বাস ভগৱানৰ ওপৰত থকা সেই বিশ্বাসটোৱে তেওঁৰ বহুত ডাঙৰ এটা সাফল্য পাবলৈ সক্ষম হয় গতিকে ঢেৰ বস্তু আমি এই পাঠটোত পঢ়িবলৈ পাওঁ মুঠতে কিবা এটা বস্তু এটা বস্তুৱে আমি এই চেপ্টাৰটোৰ পৰা প্ৰথম পঢ়াৰ আগত এটা বস্তুৱে শিকিব লাগিব যে আমাৰ যদি দৃঢ় বিশ্বাস থাকে আমাৰ যদি সঁচাকৈ যদি নিজৰ ওপৰত কনফিডেঞ্চ থাকে বা সঁচাকৈ যদি ভগৱানক পূৰা আমি বিশ্বাস কৰোঁ গভীৰ বিশ্বাস কৰোঁ সঁচাকৈ যদি প্ৰকৃত বিশ্বাসেৰে আমি কিবা এটা পাবৰ কাৰণে চেষ্টা কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰত্যেকটো কামে সফল হয় গতিকে এই চেপ্টাৰটো আৰম্ভণি কৰাৰ আগতে এইখিনি কথাই আছে এইটোৱে মেইন বস্তু মৰেল এইটোৱে যে আমি প্ৰত্যেকটো বস্তুৰ কাৰণে যিমানখিনি কষ্ট কৰিছোঁ প্ৰত্যেকটো বস্তু পাবৰ কাৰণে তাত নিজৰ ওপৰত থকা বিশ্বাস আৰু সেই ভগৱানৰ ওপৰত থকা বিশ্বাস সেইখিনি যদি দৃঢ় হয় তেতিয়াহ'লে আমি কঠিনতকৈও কঠিন কাম টানতকৈও টান কাম আমি সফলতা অৰ্জন কৰিব পাৰোঁ তো প্ৰথমতে যিটো আমাৰ চেপ্টাৰ লেটাৰ টু গড ভগৱানলৈ এখন চিঠি সেই চেপ্টাৰটোত প্ৰত্যেকটো চেপ্টাৰতে প্ৰত্যেকতে কিছুমান কি থাকে চেপ্টাৰটো ষ্টাৰ্ট হোৱাৰ আগত এটা বিফৰ ইউ ৰিড বুলি পেলাই টপিক থাকে বিফৰ ইউ ৰিড মানে হৈছে যে আমি পঢ়াৰ আগতেই কিতাপখন পঢ়াৰ আগত বা পাঠটো পঢ়াৰ আগত তাৰ বিষয়ে কি আভাস পাওঁ সেই আভাস অলপ দিয়া থাকে তো প্ৰথম আমি সেইটো পঢ়িম প্ৰথম হ'ল যে বিফৰ ইউ ৰিড দে চে ফেথ কেন মুভ মাউণ্টেইনছ ইয়াত কয় যে এনেকুৱা এটা কাহাৱত বুলি যিটো কোৱা হয় কাহাৱত এটা আছে যে দে চে ফেথ কেন মুভ মাউণ্টেইনছ কয় যে আমাৰ যদি বহুত বিশ্বাস থাকে আমাৰ যদি দৃঢ় বিশ্বাস থাকে নিজৰ ওপৰত হ'ব পাৰে ভগৱানৰ ওপৰত বিশ্বাস হ'ব পাৰে তো এনেকুৱা দৃঢ় বিশ্বাস থাকিলে কি কৰিব পাৰে কেন মুভ মাউণ্টেইনছ আমাৰ এনেকুৱা বিশ্বাসেৰে ডাঙৰ ডাঙৰ পৰ্বত ডাঙৰ পাহাৰো আমি কি কৰিব পাৰোঁ লৰচৰ কৰাই দিব পাৰোঁ বগৰাই দিব পাৰোঁ সেইটো হৈছে এটা কাহাৱত বাট হোৱাট শুড উই পুট আৱাৰ ফেথ ইন কিন্তু প্ৰশ্ন এইটোৱে যে আমি আমাৰ বিশ্বাস থাকিব লাগে কিন্তু প্ৰশ্ন এইটোৱে যে আমি কিহৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থাকিব লাগে বা কেনেকুৱা ধৰণৰ বিশ্বাস থাকিব লাগে দিছ ইজ দ্য কুৱেশ্যন দিছ ষ্টৰী ডেলিকেটলি পজেছ এইটোৱে সেইটো প্ৰশ্ন যে আমি কিহৰ ওপৰত ইমান বিশ্বাস ৰাখিব লাগে বা কেনেদৰে আমি বিশ্বাস ৰাখিব পাৰে কাৰ ওপৰত আমি বিশ্বাস ৰাখিব পাৰে সেইটোৱে হৈছে প্ৰশ্ন যিটোৰ কাৰণে গোটেই চেপ্টাৰটো এই যিটো টপিক এই যিটো ষ্টৰী আছে এই ষ্টৰীটো দিয়া হৈছে এই গোটেই কুৱেশ্যনটোক মানে আভাস হিচাপে লৈ লেঞ্চো ইজ এ ফাৰ্মাৰ হু ৰাইটছ এ লেটাৰ টু গড ৱেন হিজ ক্ৰপছ আৰ ৰুইন তাতে এজন খেতিয়ক আছে যিজনৰ নাম হৈছে লেঞ্চো প্ৰথম কৈছে যে লেঞ্চো ইজ এ ফাৰ্মাৰ লেঞ্চো হৈছে এজন খেতিয়ক হু ৰাইটছ এ লেটাৰ টু গড যোনে এখন চিঠি লিখিছিলে ভগৱানৰ কাৰণে ৱেন হিজ ক্ৰপছ আৰ ৰুইন যেতিয়া তেওঁৰ যোনবিলাক শস্য আছিলে যিমানবিলাক তেওঁ খেতি কৰা শস্য আছিলে সেই শস্যবিলাক যেতিয়া বৰবাদ হৈ গৈছিলে নষ্ট হৈ গৈছিলে আস্কিং ফৰ 100 pesos তেওঁ ভগৱানলৈ এখন কি কৰিছিলে চিঠি লিখিছিলে তেওঁৰ যিমানবিলাক শস্য নষ্ট হৈ গৈছিলে সেই নষ্ট হৈ যোৱা শস্যখিনিৰ পুনৰ তেওঁৰ মূল্য পাবৰ কাৰণে সেই বেয়া হৈ যোৱা নষ্ট হৈ যোৱা যিখিনি ধ্বংস হৈ যোৱা শস্য আছিলে সেই শস্যখিনিয়ে মানে নতুনকৈতো ঘূৰাই পাব নোৱাৰে তাৰ কিছুমান অকণমান মূল্য হিচাপে আৰু যিখিনি নষ্ট হ'ল তাৰ বিনিময়ত কিবা এটাৰ কাৰণে তেওঁ ভগৱানলৈ এখন চিঠি লিখিছিলে আস্কিং ফৰ 100 pesos তাৰমানে 100 টকা এটা মূল্য হিচাপে ধৰি লৈছে 100 কেইটামান টকা আৰু কিছুমান টকা যাতে তেওঁৰ সেই যিখিনি মূল্য বা শস্যৰ যিখিনি মূল্য তাৰ অকণমানো যাতে উলিয়াব পাৰে
তাৰ হিচাপত 100 টকা এটা তেওঁ ভগৱানক বিচাৰি পেলাই এখন চিঠি লিখিছিলে তাৰপিছত কি হ'ল Does Lencho's letter reach God? কৈছে যে লেঞ্চই যিখন চিঠি লিখিছিলে ভগৱানৰ কাৰণে সেই চিঠিখন বাৰু ভগৱানৰ ওচৰলৈ পালেগৈ Does God send him the money? ভগৱানে তেওঁৰ কাৰণে পইচা পঠিয়ালেনে Think what your answers to this question should be. কৈছে যে ভাবা তোমালোকে যে এই কুৱেশ্যনবিলাক এই ইমানবিলাক যে প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ এনচাৰবিলাক কি হ'ব পাৰে And guess how the story continues before you begin to read it. কৈছে যে এইটো ভাবা যে প্ৰশ্নবিলাকৰ উত্তৰ কি হ'ব পাৰে আৰু এইটো তোমালোকে গেছ কৰা এইটো অনুমান কৰা যে ষ্টৰিটো কেনেদৰে ষ্টাৰ্ট হ'ব বা ষ্টৰিটো কেনেকুৱা ধৰণৰ হ'ব পাৰে বিফৰ ইউ বিগিন টু ৰিড ইট তুমি পঢ়াৰ আগতে ষ্টৰিটো কেনেকুৱা ধৰণৰ হ'ব পাৰে কি ধৰণৰ হ'ব পাৰে সেইটোৰ বিষয়ে আমাক এই আভাসটো অলপ দিছে বিফৰ ইউ ৰিড টপিকটোত প্ৰথম কথা হ'ল যে এই লেঞ্চ নামৰ যিজন এজন খেতিয়ক আছিলে পুৱাৰ ফাৰ্মাৰ দুখীয়া নিচলা খেতিয়ক আছিলে যিজনে নিজৰ শস্যখিনি বৰবাদ হোৱাৰ পিছত ভগৱানৰ কাৰণে এখন চিঠি লিখিছিলে তেওঁক আমি মূৰ্খ বুলি কওঁ কিবা বুলি কওঁ কিন্তু তেওঁৰ যিটো ভগৱানৰ ওপৰত থকা দৃঢ় বিশ্বাস সেই বিশ্বাসটোৰ কাৰণে তেওঁ যিটো ভাবিব পাৰিছিলে সেই ভাবাটো সফল হ'ব পাৰিছিলে চেপ্টাৰটো যেতিয়া আমি পঢ়িম তেতিয়া গম পাম তো প্ৰথম কথা হ'ল The house, the only one in the entire valley, set on the crest of a low hill. কৈছে যে the house, ঘৰটো, the only one in the entire valley, যে গোটেই সমগ্ৰ সেই ঠাইখিনিত set on the crest of a low hill, এটা পাহাৰৰ একদম পাহাৰৰ টপত, crest of a low hill মানে এখন পাহাৰ আমি যদি এনেকৈ কওঁ তেতিয়াহ'লে একদম ওপৰৰ যিটো অংশ আছে সেই ওপৰৰ অংশটোত লেঞ্চৰ যিটো ঘৰ আছিলে সেই ঘৰটো তাতে আছিলে From this height, one could see the river and the field of ripe corn, dotted with the flowers that always promised a good harvest. কৈছে যে যিটো উচ্চতা সিহঁতৰ ঘৰটো আছিলে সেই ঘৰটোৰ পৰা from this height, one could see the river. কোনোবাই কি কৰিব পাৰে তাৰ পৰা এখন নদী দেখা পায় and the field of ripe corn আৰু তাত থকা সেই শস্যবিলাক দেখা পায় dotted with the flowers that always promised a good harvest. সেই শস্যবিলাক যোনবিলাকে সদায় ফুলৰে আবৃত থকা বা ফুল ওলাই থকা সেই শস্যবিলাক যিবিলাকে সদায় এটা নতুন ধুনীয়া এটা শস্য দিয়াৰ কাৰণে খুব ধুনীয়া এটা খেতি পথাৰ দিয়াৰ কাৰণে শস্য দিয়াৰ কাৰণে সদায় প্ৰমিছ কৰি আহিছে বা দি আহিছে ভাল খেতি দি আহিছে সেইটো বুজাইছে The only thing the earth needed was a downpour or at least a shower. সব ঠিক আছিলে সব ঠিক ঠাক হৈ আছিলে কিন্তু এতিয়া এটাই বস্তুৰ প্ৰয়োজন হৈ আছিলে সেইটো হৈছে যে এটা ডাউনপ'ৰ মানে ডাউন মানে হৈছে তললৈ প'ৰ মানে হৈছে পৰা এটা অকণমান কিঞ্চিত বৰষুণৰ তাত প্ৰয়োজন হৈ আছিলে আৰু লগতে কি হৈছিলে এটলিষ্ট চাৱাৰ মানে আমি যেনেকৈ বাথৰুমত আমাৰ তাত চাৱাৰ থাকে কিনকৈ পানী পৰি থাকে তেনেকুৱা সেই চাৱাৰ নিচিনা অলপমান বৰষুণৰ প্ৰয়োজন হৈছিলে থ্ৰু আউট দ্য মৰ্ণিং লেঞ্চ সেইদিনাখনৰ ৰাতিপুৱা who knew his fields intimately যোনে তাৰ শস্য পথাৰখন খুব ভালদৰে খুব ধুনীয়াকৈ খুব ভালদৰে বুজি পায় বা জানে had done nothing else but see the sky towards the northeast তেওঁ একোৱে কাম কৰা নাছিলে যিজনে নিজৰ শস্য পথাৰখন যিহেতু নিজে অভিয়াছলি খেতি কৰে যেতিয়া নিজে জানে ক'ত কিখিনি সময়ত কি দিব লাগে বা কিখিনি প্ৰয়োজন হয় গতিকে তেওঁ কি কৰিছিলে একো কৰা নাছিলে কিন্তু বাট see the sky towards the northeast কিন্তু উত্তৰ পূবৰ সেই আকাশখনৰ ফালে তেওঁ চাই আছে Now we are really going to get some water woman তেতিয়া তেওঁৰ লেঞ্চৰ যিগৰাকী ঘনীয়েক আছিলে পত্নী আছিলে তেওঁ কৈছে Now we are really going to get some water কৈছে যে নিশ্চয় আমি এতিয়া এজাক বৰষুণ অকণমান কিঞ্চিত বৰষুণ পাবলৈ সক্ষম হ'ম চাগে woman যে ওৰা শুনিছা আমি যেনেকৈ কওঁ যে হেৰা শুনিছা এনেকৈ যে এইবাৰ আমি নিশ্চয় চাগে অকণমান বৰষুণ পাবলৈ সক্ষম হ'ম The woman who was preparing supper replied সেই ঘনীয়েকগৰাকী সেই পত্নীগৰাকী যিজনে আহাৰ বনাই আছিলে আহাৰ বনাই আছিলে বা আহাৰ প্ৰস্তুতি চলাই আছিলে তেওঁ ৰিপ্লাই দিলে তেওঁ কি কৰিলে সেই বনাই থকাৰ পৰাই তেওঁ উত্তৰ দিলে বা এনচাৰ কৰিলে য়েছ গড উইলিং কৈছে যে হয় গড উইলিং মানে হয় যদি ভগৱানে বিচাৰে হয় যদি ভগৱানে আশা কৰে বা ভগৱানে বিচাৰে The older boys were working in the field. কৈছে যে যোনকেইটা ডাঙৰ ল'ৰা আছিলে সেই লেঞ্চৰ আৰু পত্নীৰ যোনকেইটা ডাঙৰ ল'ৰা আছিলে
সিহঁতে কি কৰি আছিলে ৱৰ্কিং ইন দ্য ফিল্ড পথাৰত কাম কৰি আছিলে while the smaller ones were playing near the house until the woman called to them all কৈছে যে while the smaller ones were playing near the house সেই যোনকেইটা সৰু আছিলে ডাঙৰকেইটাতো খেতি পথাৰত কাম কৰি আছিলে যোনকেইটা সৰু ল'ৰা আছিলে সিহঁতে কি কৰি আছিলে ঘৰৰ ওচৰতে অকণমান খেলা ধূলা কৰি আছিলে সিহঁতে খেলি আছিলে until the woman called to them all তেতিয়ালৈকে খেলি আছিলে until যেতিয়ালৈকে সিহঁতক মাকে খাবৰ কাৰণে বা সিহঁতক মাকে মাতা নাছিলে তেতিয়ালৈকে সিহঁতে খেলি আছিলে কাম ফৰ ডিনাৰ যেতিয়ালৈকে খাবৰ কাৰণে যেতিয়ালৈকে ডিনাৰৰ কাৰণে যেতিয়ালৈকে ৰাতি আহাৰৰ কাৰণে মাতিব যোৱা নাছিলে বা মাতা নাছিলে তেতিয়ালৈকে সিহঁতে তাতে কাম বা তাতে খেলি আছিলে It was during the meal that এইটো হৈছিলে তেতিয়া আহাৰৰ সময় just as Lencho had predicted যেতিয়া কি হ'ল লেঞ্চই যেনেকৈ প্ৰেডিক্ট কৰিছিলে প্ৰেডিক্ট কৰা মানে পূৰ্বানুমান কৰা কিবা এটা ঘটনা হ'ব অলপ টাইমৰ পিছত বা ভৱিষ্যতে হ'ব তাৰ সেই পূৰ্বানুমানটো মই এতিয়াই কৈছোঁ যে এইটো এনেকৈ হ'ব বুলি পেলাই এইটো হৈছে প্ৰেডিকশ্যন Lencho had predicted big drops of rain began to fall লেঞ্চই যেনেকৈ প্ৰেডিক্ট কৰিছিলে যে এজাক বৰষুণ আহিব বুলি তো তেনেকুৱাই হ'ল কি হ'ল বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল বৰষুণৰ ডাঙৰ কিছুমান টোপাল পৰিবলৈ ধৰিলে In the northeast, huge mountains of clouds could be seen approaching. In the northeast, উত্তৰ পূব আকাশত huge mountains of clouds ডাঙৰ যোনবিলাক পাহাৰ পৰ্বত আছিলে পাহাৰ পৰ্বতবিলাক একদম ডাৱৰেৰে আবৃত হৈ পৰিছিলে could be seen approaching যে বৰষুণ আহিবৰ নিচিনা এটা অনুভৱ কৰাইছিল মানে বৰষুণ এজাক যেন আহিব এতিয়া বৰষুণ এজাক ধুনীয়া এজাক বৰষুণ আহিব নিচিনাকৈ সিহঁতক কি কৰিছিলে দেখাইছিল আৰু তো দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট যিটো আমাৰ বায়ুমণ্ডল আছিলে বায়ুমণ্ডলটো খুব ফ্ৰেছ হৈ গৈছিলে মুক্ত সবল হৈ গৈছিলে এণ্ড চুইট আৰু বায়ুনকত মিঠা হয় মানে খুব মধুৰ হ'বলৈ ধৰিছিলে সেইখিনি সময়ত দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি যিহেতু সেই লেঞ্চক এজাক বৰষুণৰ প্ৰয়োজন আছিলে যেতিয়া কিবা এটা বস্তু আমাৰ প্ৰয়োজন থাকে সেইখিনি সময়তে যেতিয়া আমি সেই বস্তুটো পাই যাওঁ তেতিয়া আমাৰ বহুত ধুনীয়া এটা উৎফুল্লিত মন হয় বা ভাল লাগে মনটো তো লেঞ্চৰো সেইখিনি সময়ত তেনেকুৱা আছিলে যেতিয়া বৰষুণ জাক পৰিলে তেওঁ বাহিৰলৈ ওলাই আহিলে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলে সেই বৰষুণ জাক নিজৰ শৰীৰত নিজৰ গাত অনুভৱ কৰিবৰ কাৰণে ফিল কৰিবৰ কাৰণে যে মই যিটো বিচাৰিছিলোঁ সেইটো মই পালোঁ সেইটো ভাল লগা সেই মনটো নিজক বুজাবৰ কাৰণে যে মই বিচৰা বস্তু এটা মই পালোঁ তাৰপিছত কি হৈছে And when he returned, he exclaimed, আৰু যেতিয়াই তেওঁ ঘূৰি আহিলে তেতিয়াই তেওঁ কি হৈ গ'ল আচৰিত হৈ গ'ল These are not raindrops falling from the sky কৈছে যে These are not raindrops এইবিলাক বৰষুণৰ টোপাল নহয় falling from the sky আকাশৰ পৰা এইবিলাক বৰষুণৰ টোপাল নহয় They are new coins এইবিলাক হৈছে একোটা নতুন মুদ্ৰা তো মুদ্ৰাৰ লগত এইকাৰণে তুলনা কৰিছে দুটা ৰিজন আছে এক নম্বৰ ৰিজনটো হৈছে যে যিখিনি সময়ত সেই বৰষুণ জাকৰ প্ৰয়োজন হৈছিলে সেই টোপালবিলাকৰ প্ৰয়োজন হৈছিলে সেইখিনি সময়তে সেই মূল্যৱান তেওঁৰ কাৰণে তেতিয়া সেই বৰষুণৰ টোপালকেইটাই বহুত মূল্যৱান আছিলে গতিকে সেই টোপালকেইটাকও কইনছৰ লগত তুলনা কৰিছে 5 টকা 10 টকা এনেকুৱা কইনছৰ লগত তুলনা কৰিছে আৰু 2 নম্বৰ ৰিজনটো এইটোৱে সেই টোপালবিলাকো ইমানেই ডাঙৰ আছিলে যে এটা মুদ্ৰাৰ তুল্য সেই টোপালকেইটাৰ চাইজটো আছিলে আৰু সেইকাৰণে সিহঁতক কইনছৰ লগত তুলনা কৰা হৈছিলে The big drops are 10 cent pieces and the little ones are 5s কৈছে যে যোনকেইটা ডাঙৰ টোপাল আছিলে এইকেইটা 10 cent pieces 10 টকাৰ নিচিনা and the little ones are 5s আৰু সৰুকেইটা 5 টকাৰ নিচিনা বুলি তেওঁ ধৰি লৈছিলে With a satisfied expression he regarded the field of ripe corn with its flowers কৈছে with a satisfied expression তেওঁ এটা খুব উৎফুল্লিত এক্সপ্ৰেছন দি পেলাই খুব উৎফুল্লিত এটা মনোভাৱেৰে he regarded the field of ripe corn with its flowers Draped in a curtain of rain তেতিয়া তেওঁ কি ভাবিছিলে বা কি দেখাইছিলে কি উপলব্ধি কৰিছিলে যে তেওঁৰ যিখন শস্য পথাৰ আছিলে কৰ্ণফিল্ড আছিলে গোটেই ফিল্ডখন বৰষুণৰ সেই কইনবিলাকে বৰষুণৰ সেই টোপালবিলাকে ধুনীয়াকৈ আবৃত কৰি ধৰিছিলে তেওঁ যেন খুব ভাল পাইছিলে আৰু যিখিনি বস্তু লাগে শস্যৰ কাৰণে বা তেওঁৰ খেতি পথাৰৰ কাৰণে সেইখিনি বস্তু ধুনীয়াকৈ খেতি পথাৰখিনিত পাইছে তেওঁ সেই মনটো উৎফুল্লিত কৰি তুলিছে সেইখিনি বুজাইছে But suddenly a strong wind began to blow কিন্তু হঠাৎ suddenly means হঠাতে কি হৈ গ'ল a strong wind এটা
খুব জোৰেৰে বলা বতাহ, খুব মজবুত এজাক ধুমুহা বতাহ বলিবলৈ ধৰিলে। টু ব্ল' এণ্ড এলং উইথ দ্য ৰেইন ভেৰি লাৰ্জ হেইলষ্টনছ বিগেন টু ফল। আৰু সেই ধুমুহাজাকে শিলাবৃষ্টিৰ ৰূপত শিলাবৃষ্টিৰ সৈতে সেই বৰষুণৰ ৰূপ ল'বলৈও ধৰিলে। দিছ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনছ। আৰু সেইবিলাকে কি হৈ গৈছিলে, সেই চিলভাৰ কইনছবিলাক ৰিজেম্বল কৰিছিলে, ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনছ। দ্য বয়জ এক্সপ'জিং দেমছেলভছ টু দ্য ৰেইন ৰান আউট টু কালেক্ট দ্য ফ্ৰজেন ফিল্ডছ। আৰু সেই যিকেইজন ল'ৰা আছিলে, যিকেইজন তেওঁ ল'ৰা পুতেক আছিলে, সিহঁতেও বাহিৰলৈ ওলাই আহি পেলাই সেই যিকেইটা টুকুৰা আছিলে, টুকুৰাকেইটা বৰফৰ যোনকেইটা টুকুৰা আছিলে, টুকুৰাকেইটা ফ্ৰজেন ফিল্ডছৰ নিচিনা একোটা মূল্যৱান বস্তুৰ নিচিনা সিহঁতক ল'বলৈ বা বুটলিবলৈ আৰম্ভ কৰিছিলে। ইটছ ৰিয়েলি গেটিং বেড নাও। এইটো লাহে লাহে বেয়ালৈ ৰূপান্তৰিত হ'ব ধৰিছে। ইটছ ৰিয়েলি গেটিং বেড নাও এক্সক্লেইম দ্য মেন। যে লেঞ্চ এতিয়া অকণমান আচৰিত হ'বলৈ ধৰিলে, অকণমান চিন্তাত পৰিবলৈ ধৰিলে, কাৰণ এইটো এতিয়া লাহে লাহে বেয়ালৈ যাব ওলাইছে। আই হোপ ইট পাছেছ কুইকলি। কৈছে যে যিহেতু ধুমুহা বতাহ আহিলে, শিলাবৃষ্টি হ'লেতো গোটেই শস্য তাৰ শেষ হৈ যাব। গতিকে তেওঁ কি বিচাৰিলে যে আই হোপ ইট পাছেছ কুইকলি। তেওঁ বিচাৰিলে যে মই ভাবোঁ বা মই বিচাৰোঁ যে এইটো সোনকালে লগে লগে শেষ হৈ যাব। ইট ডিড নট পাছ কুইকলি। কিন্তু এইটো সোনকালে শেষ নহ'ল। ফৰ এন আৱাৰ দ্য হেইল ৰেইন অন দ্য হাউচ, দ্য গাৰ্ডেন, দ্য হিলছাইড, দ্য কৰ্ণফিল্ড, অন দ্য হোল ভেলী। কৈছে যে ইট ডিড নট পাছ কুইকলি, এইটো সোনকালে শেষ হৈ নগ'ল। ফৰ এন আৱাৰ, 1 ঘণ্টা 1.5 ঘণ্টা ধৰি দ্য হেইল ৰেইন অন দ্য হাউচ, গোটেই সিহঁতৰ ঘৰৰ ওপৰত সেই শিলাবৃষ্টি হৈ থাকিলে। দ্য গাৰ্ডেন, সিহঁতৰ বাগিচাৰ ওপৰত। দ্য হিলছাইড, আৰু গোটেই পাহাৰৰ ওপৰত, পৰ্বতটোৰ ওপৰত। দ্য কৰ্ণফিল্ড, আৰু তাৰ শস্যৰ পথাৰখনৰ ওপৰত। অন দ্য হোল ভেলী, আৰু গোটেই সেই ঠাইখিনিতে, গোটেই উপত্যকাটোতে কি হ'বলৈ ধৰিলে, সেই হেইলষ্টন শিলাবৃষ্টি হ'বলৈ ধৰিলে। দ্য ফিল্ড ৱাজ হোৱাইট, গোটেই পথাৰখন বগা হৈ পৰিলে, যিহেতু শিলাবৃষ্টি, বগা বগা বৰফৰ টুকুৰা, সেইকাৰণে বগা হ'বলৈ ধৰিলে। এজ ইট কভাৰ্ড উইথ চল্ট, যেন নিমখেহে যেন আবৃত হৈ আছে গোটেই পথাৰখন, তেনেকুৱা নিচিনা দেখিবলৈ লাগিছে। নট এ লিফ ৰিমেইনড অন দ্য ট্ৰিজ, গছৰ ডালত এটা পাত নৰ'ল। দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰয়ড, আৰু যিমানখিনি শস্য আছিলে গোটেইখিনি টোটেলি ডেষ্ট্ৰয় হ'বলৈ ধৰিলে। টোটেলি ডেষ্ট্ৰয় মিনছ সম্পূৰ্ণৰূপে ক্ষতি হ'বলৈ ধৰিলে। দ্য ফ্লাৱাৰ্ছ ৱেৰ গন ফ্ৰম দ্য প্লাণ্টছ, আৰু যিমানবিলাক ফুল আছিলে গোটেই ফুলবিলাকো কি হৈ গ'ল, সিহঁত যোনবিলাক উদ্ভিদ আছিলে, যোনবিলাক গছ আছিলে, গছবিলাকৰ পৰা সৰি পৰিলে। লেঞ্চৰ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ, লেঞ্চৰ চ'ল মিনছ হাৰ্ট, তাৰ আত্মা, অন্তৰাত্মা। লেঞ্চৰ অন্তৰাত্মা ৱাজ ফিল্ড উইথ ছেডনেছ মিনছ দুখতকৈও দুখ, গভীৰ দুখত তাৰ অন্তৰখন ভাঙি পৰিলে। ৱেন দ্য ষ্টৰ্ম হেড পাষ্ট, যেতিয়াই সেই ধুমুহাজাক, যেতিয়াই সেই প্ৰকৃতিৰ সেই তাণ্ডৱ নৃত্য ঘটোৱা সেই শিলাবৃষ্টি নাইকিয়া হ'ল বা গুচি গ'ল, হি ষ্টুড ইন দ্য মিডল অফ দ্য ফিল্ড। তেওঁ কি কৰিলে, লেঞ্চই কি কৰিলে, নিজৰ সেই শস্য পথাৰখনৰ মিডলত, মাজত গৈ পেলাই থিয় দিলে। এণ্ড ছেড টু হিজ ছানছ, আৰু তেওঁৰ যোনকেইটা ল'ৰা আছিলে, সেই ল'ৰাকেইটাক তেওঁ ক'লে, এ প্লেগু অফ লকাষ্ট উড হেভ লেফ্ট মোৰ দেন দিছ। কৈছে যে পোক পতংগই যদিও খায়, পোক পতংগইও যেতিয়া শস্যত অলপ শস্য ধ্বংস কৰে, তথাপিও অকণমান এৰি থৈ যায়। হেভ লেফ্ট মোৰ দেন দিছ, যে এই ধুমুহাজাকে আমাক যিমানখিনি নষ্ট কৰিলে, অকণমান পোক পতংগইও আমাৰ কাৰণে অলপ এৰি থৈ গ'লহেঁতেন। দিছ হেল হেজ লেফ্ট নাথিং, কিন্তু এই ধুমুহাজাকে, এই শিলাবৃষ্টিজাকে আমাৰ শস্যত একোৱেই এৰি থৈ নগ'ল। দিছ ইয়েৰ উইল হেভ ন' কৰ্ণ, এই বছৰ চাগে আমি আৰু একো শস্য নাপাম, আমি আৰু কোনো ধৰণৰ গোমধান নাপাম। ডেট নাইট ৱাজ এ চ'ৰফুল ওৱান। কৈছে যে সেই ৰাতিটো, সেই যিটো ৰাতিৰ কথা কোৱা হৈছিলে, সেই ৰাতিটো ৱাজ এ চ'ৰফুল ওৱান। চ'ৰফুল মিনছ ছেড মানে দুখ, চ'ৰ মানে দুখতকৈও দুখ, গভীৰ দুখ, খুব দুখৰ, খুব একদম হিয়া ভাঙি যোৱা এটা দুখৰ নিচিনা এটা ৰাতি আছিলে সেই ৰাতিটো। অল আৱাৰ ৱৰ্ক ফৰ নাথিং, আমি যিমানখিনি কষ্ট কৰিলোঁ, অল আৱাৰ ৱৰ্ক, আমি যিমানখিনি কাম কৰিলোঁ, ফৰ নাথিং, একো যেন নাপালোঁ, আমি যেন একো নাপাবৰ কাৰণেহে কাম কৰিছিলোঁ, এনেকুৱা নিচিনা হ'ল। দেৰ ইজ ন' ওৱান হু কেন হেল্প আছ, তাত বেলেগ আৰু কোনো নাই যোনে আমাক সহায় কৰিব পাৰে। উইল অল গ' হাংগ্ৰি দিছ ইয়েৰ, আমি আমাৰ পৰিয়ালটো, আমি সকলোৱে চাগে এই বছৰটো ভোকতেই থাকিব লাগিব। নেক্সট আমাৰ কিছুমান অৰেল কম্প্ৰেহেনশ্যন চেক কুৱেশ্যন আছে, কুৱেশ্যন এনচাৰবিলাক আমি আলোচনা কৰোঁ। গুৱাহাটীত লেঞ্চৰ খবৰ, লেঞ্চই কি বিচাৰিছিলে বা লেঞ্চৰ পিছত ভাবা মতে কি হৈছিলে, কি নহৈছিলে, সেইখিনি কুৱেশ্যন এনচাৰখিনি আমি পিছত আলোচনা কৰিম। ফাৰ্ষ্ট অফ অল আমি চেপ্টাৰটো শেষ কৰি লওঁ।